নগৰবেৰ জামলাইত আলুৰ বীজ বিচাৰি কৃষক ৰাইজৰ হাহাকাৰ। কৃষি বিভাগ গ্ৰাম সেৱকৰ বিৰুদ্ধে জামলাই পথৰ দৰিদ্ৰ কৃষক ৰাইজে সাব্যস্ত কৰিলে উত্তৰ প্ৰতিবাদ। আলু খেতি কৰিবলৈ চৰকাৰে দৰিদ্ৰ কৃষক ৰাইজ বছৰে বছৰে যোগান ধৰে আলুৰ উন্নত জাতৰ বীজ। পিছে এইবাৰ চৰকাৰী আলুৰ বীজৰ আশাত মাটি চহাই থোৱাৰ পিছত অৱশেষত চৰকাৰী আলুৰ বীজ নাপাই নগৰবেৰৰ জামলাইত কৃষক ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। সময়মতে বীজ যোগান নধৰাৰ লগতে প্ৰকৃত কৃষক ৰাইজক বঞ্চিত কৰি একাংশ শিক্ষকক চৰকাৰী আলুৰ বীজ প্ৰদানক কেন্দ্ৰ কৰি আজি জামলাই পথৰত কৃষি বিভাগৰ লগতে একাংশ বিষয়া কৰ্মচাৰীৰ উপৰিও গ্ৰাম সেৱক ইলিমউদ্দিন আহমেদৰ দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰকৃত কৃষক ৰাইজক ৰহস্যজনকভাৱে বঞ্চিত কৰি একাংশ ধনী শ্ৰেণীৰ লোকক প্ৰদান কৰিলে চৰকাৰী আলুৰ বীজ। এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী কৃষক ৰাইজে। উল্লেখ্য যে বকো কৃষি উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদত গ্ৰাম সেৱক ইলিমউদ্দিন আহমেদে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত এনেধৰণৰ দুৰ্নীতি অনিয়ম সংঘটিত কৰি আহিছে। ইলিমউদ্দিন আহমেদ নামৰ গ্ৰাম সেৱকজনে দৰিদ্ৰ কৃষক ৰাইজক চৰকাৰে যোগান ধৰা বীজ প্ৰদান নকৰাকৈ চৰকাৰী বীজ কলা বজাৰত বিক্ৰী কৰে বুলিও প্ৰতিবাদকাৰী ৰাইজে অভিযোগ উত্থাপন কৰে। শীঘ্ৰে সমগ্ৰ ঘটনাৰে উচ্চ পৰ্যায়ৰ তদন্ত সাপেক্ষে দোষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰতিবাদকাৰী কৃষক ৰাইজে। তাৰমানে দাদা চাওক, আমি যিখিনি টাইমত খেতি কৰিব লাগে, চাওক আপোনালোকে চাওক, আমাৰ খেতি চহোৱা আছে, চাৰিওফালে কেমেৰা দেখাই দিব, আমাৰ খেতি চহোৱা আছে। যিখিনি টাইমত আমি খেতি কৰিব লাগে এইখিনি টাইমত আমি প্ৰতিবাদ কৰিব লগা হৈছে। দুখৰ বিষয় গ্ৰাম সেৱক ইলিমে এই যে কলা ব্যৱসায় যে কৰি আছে কাৰোবাৰ লগত ধৰাৰ পিছতো আমি দায়িত্বত থকা মানুহ ক'বলৈ গ'লে আমাক উল্টা পুল্টা দুম দিয়ে, আমাক চিনি নাপায়। কলা বজাৰ মানে কলা বজাৰ মানে বজাৰত বিক্ৰী কৰে। কালি যে আলু ধৰা পৰিল, কি বিক্ৰী কৰে? আলু, চৰকাৰী যিগিলা চৰকাৰৰ পৰা চৰকাৰী অনুদান যিগিলা কৃষক ৰাইজক দিয়ে, এইখিনি বস্তু গাড়ী ড্ৰাইভাৰৰ লগত কণ্টেক্ট কৰে নতুবা আন কোনোবাৰ লগত কণ্টেক্ট কৰি কলা বজাৰত ব্যৱসায়িক বিজনেছ আৰম্ভ কৰিছে, ৰাইজক প্ৰতাৰণা কৰি আছে। ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ আমি। মানে অফিচৰ পৰা বীজ হ'ব আনি কিমান দিনৰ পৰা এনেকে? এইটো যোৱা বছৰৰ পৰা হয়। যোৱা বছৰ আমাৰ আপোনালোকে অফিচত খবৰ দি চাব, বকৰ পৰা আমাৰ ইডিঅ' বাইদ্য জামলাই এমচি বুলি গাঁওখন চিনিয়ে নাপায়, তথাপি তেখেতে কেনেকৈ আহি আমাক মাল নিজে হাতে বিতৰণ কৰি দি থৈছে ইলিমৰ সহযোগত। এতিয়া গ্ৰাম সেৱকজনৰ বিৰুদ্ধে কি বিচাৰে? আমি গ্ৰাম সেৱকৰ বিৰুদ্ধে উচিত তদন্ত কৰি তেওঁক উচিত বিচাৰ আমি ৰাইজে বিচাৰিছোঁ। আমি আজি বহুত কিছুকে আমি আজি প্ৰতিবাদ কৰিব লগা সাধ্য হৈছোঁ, যিহেতু আমি হয়তো গম পালোঁ যে হয়তো সৰিয়হ আলু বিভিন্ন বস্তু পানী অফিচৰ পৰা যি বীজ আমি হয়তো কৃষকে পাব লাগে সেইখিনি বস্তু আমি পোৱা নাই। ইয়াৰ জন্য আজি আমি গোটেইকলে ৰাইজ কৃষকে আমি প্ৰতিবাদ সাব্য কৰিছোঁ যে সেইটো কাৰণে আমি বস্তুখিনি পাব লাগে। ইতিমধ্যে আমি গম পালোঁ যে ইয়াৰ মাজত হয়তো আলু কিবা সৰিয়হ আৰু বিভিন্ন বস্তু বুট চুট কিবা বস্তু পানী হয়তো আনিছে, কিন্তু সিহঁতে ইলিমে আমাক নেদায়। ইলিমে যদিও নেদায়, ইলিমক আমি কোৱাৰ পিছত ইলিমে তাৰ কোনো গুৰুত্ব নেদায়, কোনো হয়তো বিভিন্ন উল্টা পাল্টা কৰি থাকে, আমাক দম দি থাকে। যিহেতু এই আমার ননকের এমসির পথারের প্রেসিডেন্ট আমি সেক্রেটারি সানোয়ার, কিন্তু আমরা তাক ন্যায় পতা গেলে সেই উল্টা পাল্টা দম দি থাকে। তো এই বস্তুখানে ইতিমাত্র আমি গম পালোঁ যে মালখানি হবির কাছে দিছে, হবিয়েতো একো দেওয়া নাই, হয়তো আৰু হাতে গ'লে উল্টা পাল্টা দম দি থাকে। যেইলা আমি ব্যক্তিগত আনিছোঁ, কিনি আনছোঁ, হেন তেন কৰিছোঁ, এনেকৈ উল্টা পাল্টা কৰি থাকে। চৰকাৰী বীজ কিনি আনে, চৰকাৰী বীজ কিনি আনি বুলি কয়। আমি নিজে সুধছোঁ তাক যে তুই আলু ক'ৰ পৰা আনলি, কয় আমি 1600 টাকা কিনি লৈ আহিছোঁ। পিছত আমি গম পালোঁ কালি যে নাই সিহঁতৰ পৰা অফিচৰ পৰা 5 বস্তা আলু লৈ আহিছে, তাৰ আগত 1 বস্তা মাকৈ লৈ আহিছে, ইয়াৰ আগতো আৰু কিবা কিবি লৈ আহিছিল, বুট চুট কিবা কিবি লৈ আহিছিল, আমি গম পাইছোঁ। কিন্তু ইহঁতো কিয় ব্যক্তিগত আনে, সি এটা শিক্ষক মানুষ। আজি আপোনালোকে প্ৰতিবাদো কৰিলে? আজি আমি প্ৰতিবাদো কৰিলোঁ। আৰু সি এটা শিক্ষক মানুষ, সি এটা মাষ্টৰ স্কুলত চৰকাৰী দৰমহাৰ এটা চাকৰি কৰে। সি কি কামত এই দুৰ্নীতি কৰি ইলিমৰ লগত কি বুজা পৰামৰ্শ কৰি কেনেকৈ কিনি আনে আৰু কেনেকৈ বিক্ৰী কৰে? প্ৰকৃত কৃষকে বীজ নাপায়, আমাৰ কৃষকে একো বীজ নাপোৱা হৈছোঁ।
এহেঁতৰ বস্তু কাৰণে ব্যক্তিগত এহেঁতে কেনেকৈ যায় কি কৰে এহেঁতেহে বুজিব যে এইটোৰ কাৰণে আমি ৰাইজে কিছু আমি গোটেইগুলাই পথাৰত আহিছোঁ পথাৰত মাজত আহি আমি প্ৰতিবাদ কৰিছোঁ এইটোৰ কাৰণে আমাৰ ন্যায় লাগে আৰু এইটোৰ কাৰণে আমাৰ তদন্তও লাগে আৰু এইটোৰ কাৰণে ইলিমে কেনেকৈ গাদ্দাৰি কৰি আছে আগৰ পৰা গাদ্দাৰি কৰিছে যোৱা বছৰত আমি গম পাইছোঁ এহেঁতো 16 বেগ সৰিয়হ বিক্ৰী কৰিছে তাৰো প্ৰমাণ আমাৰ কাছে আছে যদি ল'ব লাগে আমি দিম বুজিছা সেইটোৱে আমি গম পাইছোঁ এনেকৈ সেই বিক্ৰী কৰিছে মেলত বহু দিনৰ পৰা দুৰ্নীতি কৰি আছে আগৰ পৰা দুৰ্নীতি কৰে সেই দুৰ্নীতি ধৰাৰ কাৰণতে আজি 1 বছৰ 1.5 বছৰ পৰা আমাৰ লগত যোগাযোগ নকৰে এই ইলিমে আমি ফোন নকৰিলে ৰিচিভ নকৰে বিভাগীয় কৰ্তৃপক্ষক কৈছিল না আমি বিভাগৰ কৰ্তৃপক্ষক কৈছোঁ আমি এহেঁতক অফিচতো কৈছোঁ অফিচত আমি নিজে গৈছোঁ বকৰ অফিচত এতিয়া বাইদেউক আমি নিজে কৈছোঁ যে বাইদেউ আনাৰ কথা মাল দিব লাগে কয় নাই এইটো নহ'ব তুমি ইলিমক কোৱা ইলিমক দিলেহে দিম আমি ইলিম আমাৰ মাল নিদিয়ে আচ্ছা ইলিম কোন হয় ইলিম আমাৰ গ্ৰাম সেৱক হয় আৰু তাৰপিছত হবিবৰ বুলি যে আৰু নাম হবিবৰ আমাৰ এনেকৈ গাঁৱৰ সাধাৰণ একজন মানুহ শিক্ষক মানুহ কোন স্কুলৰ জামলাই হাইস্কুলৰ আচ্ছা, মানে আপুনি ভাবে নেকি ইহঁত দুয়োজনে দুৰ্নীতিৰ লগত জড়িত এনেকৈ দলজনৰ আগলৈকে জড়িত আছে পূৰ্বে এনেকুৱা দুৰ্নীতি কৰিছে আগৰ কৰিছে তাৰ প্ৰমাণো আছে আমাৰ সৰিয়হ বেহা বিভিন্ন বস্তু বেচাৰ আমাৰ প্ৰমাণো আছে নগৰ বেৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট গ্ল'বেল নিউজ।